মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মই বিধায়ক হৈয়ে আছোঁ নহয়। মই এতিয়া ৰাজনৈতিকভাৱে কোনোবা কৈছে, কোনোবা হয়তো তেনেধৰণে চিন্তা চৰ্চা কৰিছে, কিন্তু মই তেনেধৰণে চিন্তা চৰ্চা কৰা নাই আৰু মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, সেইটোৱে ক'লোঁ। নাই, আছে আমাৰ প্ৰাৰ্থী বহুকেইজন আছে। নাই নাই, মই এই কথাটো নকওঁ। কুমাৰ দীপক দাস হ'ব পাৰে আৰু বেলেগ কোনোবা হ'ব পাৰে, মই এইটো কথা নকওঁ। কিন্তু ইয়াত তাৰমানে বৰপেটা সমষ্টিটো আমি অসম গণ পৰিষদ দলে পাম বুলি আমি আশা কৰিছোঁ আৰু আমি অসম গণ পৰিষদ পাম বুলি আমি দৃঢ় বিশ্বাস। আৰু অসম গণ পৰিষদে পালে আমাৰ মাজৰ কেণ্ডিডেট ভালেকেইজন আছে, তাৰ মাজৰ পৰা এজন বাছনি কৰিব, মাইনাছ ফণীভূষণ চৌধুৰী। নহয়, মিত্ৰজোঁটৰ ফালৰ পৰা মোৰ নামটো কেনেকৈ প্ৰকাশ কৰিব? ছিটখন পাম আমি অসম গণ পৰিষদ, গতিকে ডেফিনেটলি অসম গণ পৰিষদে প্ৰাৰ্থিত্ব প্ৰকাশ কৰিব। গতিকে ইয়াত তাৰমানে ফণীভূষণৰ নামটো উচ্চাৰণ হোৱাটোৱেই তাৰমানে মই ভাবোঁ কিন্তু হেৰিয়ৰ হয়। তাৰমানে নাই, মই সেইটো কথা নকওঁ। বস্তু কোনে খেলে কোনে নেখেলে আজিৰ দিনটো মই নকওঁ। কিন্তু নাই নাই, এতিয়া মই আছে 4-5জন আছে। এতিয়া আপুনি তাৰে 2জন নাম কৈছে আৰু 2-3জন আছে। নহয়, এনে বস্তুটো যদি আপুনি চাই, বস্তুটো ইফালে পাঠশালাৰ ফালৰ পৰা আছে, সৰু ক্ষেত্ৰীত আছে, বৰপেটাত আছে, প্ৰবীণ ডেকা ঘৰ। প্ৰবীণ ডেকাটো আমাৰ হৈছে নাই, এতিয়া বস্তুটো আমাৰ 5-6জন আছে। আমাৰ বস্তুটো প্ৰাৰ্থিত্ব প্ৰত্যাশী। এতিয়া আমি যিহেতু আবেদন বিচৰা নাই, আজিৰ দিনটোত আমি আচলতে ক'ব নোৱাৰিম যে কোনে কেণ্ডিডেট হ'ব, কিন্তু আমাৰ কেণ্ডিডেট আছে মাইনাছ ফণীভূষণ চৌধুৰী হ'ব। মই নেখেলোঁ, স্পষ্ট কৈছোঁ। মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতাত নানামো। নাই নাই, মিত্ৰজোঁট কৰাৰ প্ৰশ্ন নাই। বস্তুটো ইয়াতে আমাৰ দলৰ এটা সিদ্ধান্ত আছে, মোটামুটি কনচেনচাছ হৈছে যে আমাৰ দলৰ কোনো চিটিং MLA তাৰমানে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা বা নকৰিব, এইটো এটা আমাৰ সিদ্ধান্ত আছে। আমি মোটামুটি 99% নিশ্চিত। মই বিধায়ক হৈয়ে আছোঁ নহয়। মই এতিয়া ৰাজনৈতিকভাৱে কোনোবা কৈছে, কোনোবা হয়তো তেনেধৰণে চিন্তা চৰ্চা কৰিছে, কিন্তু মই তেনেধৰণে চিন্তা চৰ্চা কৰা নাই আৰু মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, সেইটোৱে ক'লোঁ। নাই, আছে আমাৰ প্ৰাৰ্থী বহুকেইজন আছে। নাই নাই, মই এই কথাটো নকওঁ। কুমাৰ দীপক দাস হ'ব পাৰে আৰু বেলেগ কোনোবা হ'ব পাৰে, মই এইটো কথা নকওঁ। কিন্তু ইয়াত তাৰমানে বৰপেটা সমষ্টিটো আমি অসম গণ পৰিষদ দলে পাম বুলি আমি আশা কৰিছোঁ আৰু আমি অসম গণ পৰিষদে পাম বুলি আমি দৃঢ় বিশ্বাস। আৰু অসম গণ পৰিষদে পালে আমাৰ মাজৰ কেণ্ডিডেট ভালেকেইজন আছে, তাৰ মাজৰ পৰা এজন বাছনি কৰিব, মাইনাছ ফণীভূষণ চৌধুৰী। নহয়, মিত্ৰজোঁটৰ ফালৰ পৰা মোৰ নামটো কেনেকৈ প্ৰকাশ কৰিব? ছিটখন পাম আমি অসম গণ পৰিষদ, গতিকে ডেফিনেটলি অসম গণ পৰিষদে প্ৰাৰ্থিত্ব প্ৰকাশ কৰিব। গতিকে ইয়াত তাৰমানে ফণীভূষণৰ নামটো উচ্চাৰণ হোৱাটোৱেই তাৰমানে মই ভাবোঁ কিন্তু হেৰিয়ৰ হয়। তাৰমানে নাই, মই সেইটো কথা নকওঁ। বস্তু কোনে খেলে কোনে নেখেলে আজিৰ দিনটো মই নকওঁ। কিন্তু নাই নাই, এতিয়া মই আছে 4-5জন আছে। এতিয়া আপুনি তাৰে 2জন নাম কৈছে আৰু 2-3জন আছে। নহয়, এনে বস্তুটো যদি আপুনি চাই, বস্তুটো ইফালে পাঠশালাৰ ফালৰ পৰা আছে, সৰু ক্ষেত্ৰীত আছে, বৰপেটাত আছে, প্ৰবীণ ডেকা ঘৰ। প্ৰবীণ ডেকাটো আমাৰ হৈছে নাই, এতিয়া বস্তুটো আমাৰ 5-6জন আছে। আমাৰ বস্তুটো প্ৰাৰ্থিত্ব প্ৰত্যাশী। এতিয়া আমি যিহেতু আবেদন বিচৰা নাই, আজিৰ দিনটোত আমি আচলতে ক'ব নোৱাৰিম যে কোনে কেণ্ডিডেট হ'ব, কিন্তু আমাৰ কেণ্ডিডেট আছে মাইনাছ ফণীভূষণ চৌধুৰী হ'ব। মই নেখেলোঁ, স্পষ্ট কৈছোঁ। মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতাত নানামো। নাই নাই, মিত্ৰজোঁট কৰাৰ প্ৰশ্ন নাই। বস্তুটো ইয়াতে আমাৰ দলৰ এটা সিদ্ধান্ত আছে, মোটামুটি কনচেনচাছ হৈছে যে আমাৰ দলৰ কোনো চিটিং MLA তাৰমানে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা বা নকৰিব, এইটো এটা আমাৰ সিদ্ধান্ত আছে। আমি মোটামুটি 99% নিশ্চিত।